মেধাবী ছাত্ৰী চাহিবা বেগমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ দল সংগঠনৰ। সুশিক্ষাৰে শিক্ষিত এগৰাকী মেধা সম্পন্ন ছাত্ৰী আছিল চাহিবা। বহিৰাজ্যত মাছ কমিউনিকেশ্যন সম্পন্ন কৰিছিল তেওঁ। তাৰ পিছতে সংবাদ ক্ষেত্ৰত জড়িত হৈ সমাজ সেৱা কৰাৰ মন আছিল চাহিবাৰ, কিন্তু আশাবোৰ নহল পূৰণ। হঠাৎ চৰম সিদ্ধান্ত ললে মেধাবী ছাত্ৰী চাহিবা ৰহমানে। গুৱাহাটীৰ হাতীগাঁৱৰ বাসগৃহত চৰম সিদ্ধান্তক লৈ মৃত্যুক আঁকোৱালি লোৱা চাহিবাৰ মৃতদেহ অনা হল বৰপেটাৰ ভেল্লাস্থিত নিজ বাসগৃহলৈ। ভেল্লাৰ খনকাৰপাৰাৰ প্ৰয়াত জাহানুৰ ৰহমান আৰু অনিতা বেগমৰ কন্যা আছিল চাহিবা ৰহমান। মৃতদেহটো ঘৰলৈ অনাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰে। শোকত ভাঙি পৰিছে আত্মীয় স্বজন। ভেল্লা অঞ্চলৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। কালি জাহানুৰ ৰহমান আৰু অনিতা ৰহমানৰ কন্যা চাহিবা ৰহমানৰ গুৱাহাটীস্থিত বাসভৱনত অকাল বিয়োগ ঘটে আৰু তেখেতৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা ভেল্লাস্থিত নিজ বাসভৱনলৈ আজি অনা হয় আৰু কিছু সময় পিছত তেখেতৰ জানাজা নামাজ সম্পন্ন কৰা হ'ব। আৰু আমি জানিব পৰা মতে চাহিবা ৰহমান এগৰাকী মেধাসম্পন্ন ছাত্ৰী আছিল। তেখেতৰ মৃত্যুত আমাৰ এই অঞ্চলৰ কাৰণে এক বৃহৎ ক্ষতি। আৰু আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদ বৰপেটা জিলা সমিতিৰ লগতে ভেল্লা আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেখেতৰ পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি নেদেখাজনৰ ওচৰত দোৱা কৰিছোঁ তেখেতৰ পৰিয়ালক ধৈৰ্য ধৰাৰ কাৰণে শক্তি দিয়ে। তেখেতে বহিৰাজ্যত মাছ কমিউনিকেশ্যন সম্পন্ন কৰিছিল আৰু পিছলৈ তেখেত অসমৰ সংবাদ ক্ষেত্ৰখনত জড়িত হোৱাৰ কাৰণে তেখেত আশা কৰিছিল। তেখেতৰ মৃত্যুৰ আমি অসম জাতীয় পৰিষদ বৰপেটা জিলা আৰু ভেল্লা আঞ্চলিক সমিতিৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। চাহিবা ৰহমান মাছ কমিউনিকেশ্যন কৰি ৰাইজৰ সেৱা কৰাৰ মন আছিল, কিন্তু তেওঁৰ আজি আশা পূৰণ কৰিব নোৱাৰাৰ বাবে আমি ভেল্লাবাসী ৰাইজে আৰু ভেল্লাৰ সকলো ৰাইজে দুখ প্ৰকাশ কৰিছোঁ। লগতে আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, লগতে পৰিয়ালবৰ্গৰ সমবেদনা জ্ঞাপন কৰিছোঁ।